লখিমপুৰত অনুষ্ঠিত হ'ব জুবিন গাৰ্গৰ শৰণত এখন চিত্ৰ প্ৰদৰ্শনী। জিলা পৰ্যায়ত অনুষ্ঠিত হ'ব লগা এই চিত্ৰ প্ৰদৰ্শনী থাকিব ৩০০তকৈও অধিক চিত্ৰশিল্পীৰ ছবি। ৩০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ আৰ্ট ইয়াতে জমা হ'ব, শিল্পকৰ্ম জমা হ'ব। লগতে খ্যাতনামা শিল্পীসকলৰ আছেই। শোণিতপুৰ, মাজুলী, ধেমাজি আৰু লখিমপুৰৰ বহু খ্যাতনামা চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰিব এই প্ৰদৰ্শনীত। প্ৰায় 4খন ডিষ্ট্ৰিক্টৰ বিভিন্ন পৰ্যায়ৰ আৰ্টিষ্ট আহিব। মাজুলী, ধেমাজি, শোণিতপুৰ আৰু লখিমপুৰৰ গোটেই শিল্পী সমাজে ইয়াতে অংশগ্ৰহণ কৰিব। লগতে মাজুলীৰ সামগ্ৰী সত্ৰৰ মুখা শিল্পৰ এক কৰ্মশালাও থাকিব এই চিত্ৰ প্ৰদৰ্শনীত। মাজুলীৰ মুখাশিল্পীসকল আহিব সামগ্ৰী সত্ৰৰ, তেওঁলোকে ইয়াতে কৰ্মশালা দিব, মুখাশিল্পৰ প্ৰদৰ্শন কৰিব আৰু মুখাশিল্পৰ যি বিভিন্ন পৰ্যায় আছে তেওঁলোকে ইয়াতে কৰ্মশালাৰ যোগেদি আমাৰ লখিমপুৰৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিব। এঙাৰখোৱাৰ শংকৰদেৱ ফাইন আৰ্ট একাডেমীয়ে 28 ডিচেম্বৰত অনুষ্ঠিত কৰিছে ৰামধেনু নামেৰে এই চিত্ৰ প্ৰদৰ্শনীখন। এই অনুষ্ঠানতে পৰ্দাত দেখুওৱা হ'ব জুবিন গাৰ্গৰ কিছুমান উৎকৃষ্ট মানৰ কাম। লগতে জুবিন গাৰ্গৰ সোঁৱৰণিত যিহেতু, গতিকে জুবিন গাৰ্গৰ জীৱনৰ যি উৎকৃষ্টতম কিছুমান কাম আছে সেই কামসমূহ আমি পৰ্দাত দেখুওৱাৰ ব্যৱস্থা কৰিছোঁ ডকুমেণ্টেশ্যনৰ জৰিয়তে, আৰু সেই পৰ্দাত ডাঙৰকৈ সকলোৰে সন্মুখত আমি দাঙি ধৰিম। লগতে এই ৰামধেনু চিত্ৰ প্ৰদৰ্শনীত উঠি অহা চিত্ৰশিল্পীসকলৰ বাবেও থাকিব এখনি চিত্ৰাংকন প্ৰতিযোগিতা। আৰু লগতে বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াত প্ৰতিযোগিতা দিব, আৰু লগতে তেওঁলোকেও শিশু প্ৰতিযোগিতা বুলি আৰু শিশু যি প্ৰদৰ্শনী আছে সেই প্ৰদৰ্শনী বুলি তেওঁলোকে তাতে অংশগ্ৰহণ কৰিব। চিত্ৰশিল্পীসকলে এই চিত্ৰ প্ৰদৰ্শনীত বিক্ৰীও কৰিব পাৰিব নিজৰ ছবি। বিক্ৰী কৰিব পাৰিব। ইতিমধ্যে বিভিন্ন মানুহে আমাক সুধি আছে যে তাত ছবি কিনিব পৰা যাব নেকি। এঙাৰখোৱাৰ ফাইন আৰ্ট একাডেমীৰ উদ্দেশ্য উঠি অহা শিল্পীসকলে যাতে এনে প্ৰদৰ্শনীসমূহৰ দ্বাৰা আগুৱাই যাবলৈ সাহস পায়। আৰু এই কাৰ্যসূচীবোৰে আচলতে তেনেকুৱা বাৰ্তাই সমাজলৈ প্ৰেৰণ কৰে যে ছবি ভাল পাব লাগে বুলি সমাজখনে গম পাইছে, বিভিন্ন পৰ্যায়ৰ মানুহে ছবি শিকিব লাগে বুলি গম পাইছে, আৰু ছাত্ৰ-ছাত্ৰীসকলেও ছবি আঁকিলে যে মানুহে মৰম কৰে বা তেওঁলোকক সমাজত স্থান দিয়ে সেই কথাটো তেওঁলোকে গম পাব, আৰু সেই ছবি জগতখনলৈ তেওঁলোকে অনায়াসে তেওঁলোকে ধাৱমান হ'ব, আৰু সেইটোৱে আমাৰ মূল উদ্দেশ্য। এই চিত্ৰ প্ৰদৰ্শনীখনিত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। আমি ৰাইজলৈ আহ্বান জনাইছোঁ, অহা 28 ডিচেম্বৰ 10 বজাত সেই এঙাৰখোৱাৰ আমাৰ সেই ক্ষেত্ৰত ৰামধেনু 2025 নামেৰে নামাকৰণ কৰা হৈছে। ৰামধেনু ক্ষেত্ৰত আপোনালোক আহক, আপোনালোকে বিভিন্ন ধৰণৰ ছবি উপভোগ কৰক। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।